আসসালামু আলাইকুম ওৰহমাতুল্লাহি ওয়াবাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযুবিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। খেদা খোৱা শয়তানৰ ফুচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আল হাদীদ অৰ্থ লোহা সূৰাটোৰ 14 নম্বৰ আয়াত পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সওৱাব অৰ্জন কৰিব পাৰিব। সিহঁতে মুমিনসকলক চিঞৰি চিঞৰি ক'ব, আমি তোমালোকৰ লগত নাছিলোঁ জানো? উত্তৰত মুমিনসকলে ক'ব, আছিলা হয়, কিন্তু তোমালোকে নিজেই নিজৰ বিপদ চপাই ল'লা। তোমালোকে সুবিধাবাদী আছিলা, তোমালোকে সন্দেহ পোষণ কৰি আছিলা আৰু মিছা আকাংক্ষাই তোমালোকক প্ৰতাৰিত কৰিলে। অৱশেষত আল্লাহৰ সিদ্ধান্ত আহিল আৰু অন্তিম সময়লৈকে মহাপ্ৰবঞ্চকে শয়তানে আল্লাহ সম্পৰ্কে তোমালোকক প্ৰবঞ্চনা কৰি থাকিল। সমাপ্ত।